আপোনালোক সকলকে স্বাগতম জনাইছোঁ ব্যতিক্ৰম মাছটোৰ এই বিশেষ অনুষ্ঠানটি। দৰ্শকসকল, আমি সদায় কৈ আছোঁ যে আমি সকলো লকডাউন, আমি গৃহবন্দী হৈ আছোঁ। গৃহবন্দী হৈ থাকোঁ অৱস্থাত, গৃহবন্দী হৈ থাকোঁতে বিভিন্ন ধৰণৰ চিন্তা, বিভিন্ন ধৰণৰ আশংকাই ক্ৰিয়া কৰি থাকে, নহয় জানো? কি হ'ব, কেনেকৈ ভাল হ'ব, কেতিয়ানো ভাল হ'ব, কেতিয়ানো আমি মুক্ত পাম, কেতিয়ানো আমি আগৰ জীৱনটোলৈ ঘূৰি যাম, এনেকুৱা বিভিন্ন ধৰণৰ চিন্তাই আমাৰ মনত বাঁহ লয়। আৰু সৰু পৰ্দাত ইতিমধ্যে বিভিন্ন বাতৰিবিলাক আহি আছে। কিছুমান বাতৰি যোগাত্মক, কিছুমান বাতৰি ঋণাত্মক বাতৰিবিলাকেও আমাক ক্ৰিয়া কৰে, যোগাত্মক বাতৰিবিলাকেও আমাক ক্ৰিয়া কৰে। তাৰ মাজতে যদি আমি আমাৰ ভাল লগা কোনোবা এগৰাকী অতিথিৰ লগত আমি কথা পাতিব পাৰোঁ, আমি যদি অকণমান কবিতা এফাকি শুনিবলৈ পাওঁ, এফাকি গীত শুনিবলৈ পাওঁ, বা নাটকৰ কোনোবা এটা ডায়লগ যদি শুনিবলৈ পাওঁ, খুব ভাল লাগে। আৰু তেনেকুৱা শিল্পীসকলক আমি খুব সন্মান কৰোঁ, কাৰণ তেওঁলোকে খুব পজিটিভ এনভাইৰনমেণ্ট এটা ক্ৰিয়েট কৰে। যোগাত্মক পৰিৱেশ এটা সৃষ্টিৰ দ্বাৰা তেওঁলোকে সকলোৰে মনোজগতত আলোড়ন সৃষ্টি কৰিব পাৰে। তেনে এগৰাকী শিল্পী আজি আমাৰ মাজত আছে, তেওঁ হৈছে প্ৰিয়ংকা শৰ্মা। প্ৰিয়ংকা, স্বাগতম জনাইছোঁ আপোনাক। প্ৰিয়ংকা সকলোৰে চিনাকি এখন মুখ। ৰবীন্দ্ৰ ভৱনৰ মঞ্চত আৰু বিভিন্ন মঞ্চত প্ৰিয়ংকাক আমি সকলোৱে লগ পাওঁ নাটকত। প্ৰিয়ংকাই কেৱল নাটক যে কৰে এনেই নহয়, প্ৰিয়ংকাই খুব ধুনীয়া গানো গায়। অনাতাঁৰ কেন্দ্ৰৰ দ্বাৰা তেওঁ এগৰাকী স্বীকৃতিপ্ৰাপ্ত শিল্পী। প্ৰিয়ংকাই আবৃত্তিও কৰে। প্ৰিয়ংকা এগৰাকী চৰকাৰী বিষয়া। এগৰাকী চৰকাৰী বিষয়া সমান্তৰালকৈ তেওঁ নাট্য জীৱন, তেওঁ শিল্প জীৱন খুব ধুনীয়াকৈ আগবঢ়াই লৈ গৈছে। আৰু প্ৰিয়ংকা ইতিমধ্যে ৰাষ্ট্ৰীয় পৰ্যায়ত সৰু পৰ্দাত অভিনয় কৰি, দূৰদৰ্শনত অভিনয় কৰি স্বীকৃতিও লাভ কৰিছে। আমি সেই বিষয়ে কথা পাতিম। দৰ্শকসকল, পুনতে আৰু এষাৰ কথা কওঁ, আমাৰ ব্যতিক্ৰম মাছটোৰ এই অনুষ্ঠানটি আগবঢ়াই লৈ যোৱাত বহুকেইটা সংগঠনে আমাক সহায় কৰিছে। সেইকেইটা হ'ল ইণ্ডিয়া টুৰিজম, ইনক্ৰেডিবল ইণ্ডিয়া, নৰ্থ ইষ্ট, MJI গ্ৰুপ, স্পেকট্ৰাম এডভেঞ্চাৰ, ইলুমিছ এষ্টেটিক ক্লিনিক, ভৰতৰাজ এষ্ট্ৰ সমাধান আৰু ৰিচাৰ্চ চেণ্টাৰ। সকলোলৈকে ধন্যবাদ জ্ঞাপন কৰি আমি আমাৰ অনুষ্ঠান আৰম্ভ কৰিব খুজিছোঁ। প্ৰিয়ংকা, আপুনি ৰঙিয়াৰ ছোৱালী আছিল ন? ৰঙিয়াৰ। ধন্যবাদ। মই প্ৰথমতে কৈ লওঁ, তুমি বুলি কৈছোঁ, তুমিও মোক তুমি বুলি ক'বা। আমি লগৰ, আচলতে আমি খুব ভাল বন্ধু আমি। প্ৰথমতে মোক ইয়ালৈ মতাৰ কাৰণে মই ধন্যবাদ জনাইছোঁ সকলোকে, ব্যতিক্ৰমৰ সকলো কৰ্মকৰ্তাক। তাৰপিছত মই এটা কথা কওঁ, সুযোগটো পাইছোঁ যেতিয়া, এই সময়টো সকলোৱে জানে খুব কঠিন সময় আমি পাৰ কৰি আছোঁ। আজি 6 মাহ আমি এনেকুৱা এটা মাজত সোমাই আছোঁ যে আমি কি কৰিম সকলোকে উশাহো ল'ব পৰা নাই। এয়া মাস্ক আমি পিন্ধি ফুৰিবলগীয়া হৈছে, ক'লৈকো ওলাব নোৱাৰোঁ, ভাল কাপোৰ পিন্ধিব পৰা নাই। আজি মই এনেকুৱা এখন শাৰী পিন্ধি আহিছোঁ যিখন মই গৈ ধুব পাৰোঁ। গতিকে এই পৰিৱেশত সকলোৱে সুস্থ হৈ থাকক, সুস্থ সবল মনোবল অটুট ৰাখক। মোৰ এইটোৱে সকলোৰে প্ৰতি অনুৰোধ যে মনোবল অটুট ৰাখক। আৰু মানে বিভিন্ন মনোচিকিৎসক, মনোৰোগ বিশেষজ্ঞই কৈছে বেছি চাপ ল'লে এই ৰোগটোৱে হেনো আক্ৰমণ কৰিবলৈ সহজতে আক্ৰমণ কৰিব পাৰে। মানসিক চাপ নল'ব, বাতৰিসমূহ যিখিনি দৰকাৰ সেইখিনিহে ল'ব। অনবৰত টিভিটোৰ আগত বহি এইটো কি হ'ল, কিমান হ'ল, এইবোৰ চাই নাই। মই নিজে যিখিনি অনুভৱ কৰিছোঁ মনমৰমে, সেইখিনি মই কৈছোঁ যে সদায় পজিটিভ হৈ থাকক, যে হ'ব, বেমাৰটো হ'ব পাৰে, প্ৰকৃতিৰ ইচ্ছা। গোটেই পৃথিৱীজুৰিয়ে হৈছে, কাৰো হাত নাই ইয়াত। সকলোৱে সাহসেৰে যুঁজি আছে। গতিকে আমি এই সময়টো অতিক্ৰম কৰিবই লাগিব। সময় কাৰো বাবে ৰৈ নাথাকে, সময় গৈ থাকিব, এটা সময়তেতো শেষ হ'ব। গতিকে যেতিয়ালৈকে শেষ নহয় আমি পজিটিভ হৈ থাকিম। গতিকে সেইখিনি মই প্ৰথমতে সুযোগটো পাই কৈ ল'লোঁ। তাৰ উপৰিও যিসকলে যুঁজি আছে, দেশখনৰ হৈ যুঁজি আছে, ডক্তৰ, নাৰ্ছ, বাকী চাফাই কৰ্মী, ড্ৰাইভাৰ, যিবিলাক গাড়ী চালক আছে, অন্য বিশেষ জৰুৰী সেৱাত যিসকল জড়িত হৈছে, আমিতো ঘৰত আছোঁ বা খুব বেছি অফিচত গৈ নিৰ্দিষ্ট এটা মাজত আছোঁ, সেইসকলক মই প্ৰথমতে কৃতজ্ঞতা, ধন্যবাদ আৰু শুভেচ্ছা জনাইছোঁ, যাতে তেওঁলোকে আমি তেওঁলোকৰ যেন মনোবল দিব পাৰোঁ, তেওঁলোকে যাতে যুঁজি যাব পাৰে, এইখিনি আমাক সহায় কৰিব পাৰে। আমি ভিতৰতে আছোঁ, তেওঁলোকে কিন্তু বাহিৰে বাহিৰে ঘূৰি আছে। মই সকলোকেই কৈছোঁ, আৰু যিসকল জড়িত সকলোৰে নাম বা মোৰ মনলৈ নাহিবও পাৰে। গতিকে এইখিনি মই সুযোগ পাই কৈ ল'লোঁ। হয়, খুব ডাঙৰ কথা। সেইটো আমাৰ প্ৰত্যেকৰে দায়িত্ব, যিসকলে আমাৰ বাবে কাম কৰি আছে, যিসকলে সন্মুখ সমৰৰ সেনানীৰ দৰে কাম কৰি আছে, সেই
যিসকলে আমাক সুৰক্ষাৰ বাবে তেওঁলোক আমাক সুৰক্ষা কবচ আৰু তেওঁলোক ভালে থকাটো খুবেই প্ৰয়োজন আৰু সেইবাবে আমি আগতেও কৈছোঁ যে সেইবাবে বায়ু সেনা বাহিনীয়ে সমগ্ৰ ভাৰতবৰ্ষৰ চিকিৎসকসকলৰ বাবে চিকিৎসা সেৱাৰ লগত প্ৰত্যক্ষ বা পৰোক্ষভাৱে জড়িত হৈ থকা প্ৰত্যেকজন ব্যক্তিৰ বাবে পুষ্পবৃষ্টি কৰিছে আৰু আমি সমগ্ৰ ভাৰতবাসীয়ে হাত চাপৰি বজাই বন্তি জ্বলাই তেওঁলোকৰ বাবে আমি প্ৰাৰ্থনা কৰিছিলোঁ অভিবাদন জ্ঞাপন কৰিছিলোঁ আজিও সকলোৱে কওঁ তেওঁলোক কুশলে থাকক নহয় জানো আৰু মানে সমালোচনাটো যথেষ্ট কৰিব পাৰি কিন্তু এইটো এনেকুৱা সময় কাকো সমালোচনা কৰাৰ সময় নহয় মানে সকলোৱে যুঁজি আছে কোনোৱে বেয়া হওক বুলি ভবা নাই আৰু যিসকলে কাম কৰিছে তেওঁলোকৰ সংখ্যা নগণ্য যিসকল আহিছে তেওঁলোকৰ তুলনাত সকলোৰে সহযোগিতা খুবেই আৰু সকলোৱে নিজক বচাই চলিবলগীয়া সময় এইটো নিজে বাচি থাকিম নিজে ভালকে থাকিম চেনিটাইজ কৰি থাকিম হাত ধুই থাকিম নিজে পৰিষ্কাৰ পৰিচ্ছন্নতা যিখিনি চৰকাৰে আমাক নিয়ম মানি দিছে বা হুৰ পৰা যিখিনি আমালৈ মানে নিৰ্দেশনা আহিছে সেইখিনি আমি পালন কৰি চলি থাকি আমি সকলোৱে সুস্থ হৈ ভালকে মানে পজিটিভ মাইণ্ড এটা লৈ থকাটোৱে মই মোৰ ফালৰ পৰা বিচাৰোঁ ময়ো তেনেকৈ আছোঁ মই খুব প্ৰথম লকডাউনটো মই খুব এনজয় কৰিছোঁ কাৰণ আমাৰ মানে কথা যদিও প্ৰসংগলৈ আমি যোৱা নাই মই এইখিনি কথা কৈ লওঁ প্ৰথম আমি সকলো ব্যস্ত হৈ থাকোঁ সদায় নিজৰ কাম কিন্তু এই যে লকডাউনৰ সময়খিনিত আমি ভিতৰৰ মানুহবোৰ লাহে লাহে ওলাই আহিছোঁ কাৰণ পঢ়া শুনা চাকৰি কাম ব্যৱসায় এইবোৰত লাগি আমি নিজে ভিতৰত কি বিচাৰোঁ সেইটো হয়তো আমি পাহৰি গৈছিলোঁ এতিয়া মই ফেচবুকত মই খুব এক্টিভ গতিকে ফেচবুকত মই দেখি থাকোঁ যে সকলোৱে কিবা কেতিয়াও নজনা কাম কিছুমানো কৰি আছে যে তেওঁ গান গাব জানে বুলি নাজানো তেওঁ ৰান্ধিব ইমান ভাল ৰান্ধে অথচ তেওঁৰ ঘৰত কুক আছে সেইবোৰ সকলোৱে নতুন নিজৰ প্ৰতিভাসমূহ দেখুৱাই আছে কি মহিলা কি পুৰুষ কি শিশু গতিকে নিজক বুজাৰো এইটো খুব সুন্দৰ সময় এই সুন্দৰ সময়খিনি সুন্দৰকৈ পাৰ কৰি নিব লাগে বাকীখিনি ঈশ্বৰৰ হাতত হয় আৰু কাৰণ এনেকুৱা এটা ভাইৰাছ আহিব বুলি আমি সপোনতো কল্পনা কৰিব পৰা নাছিলোঁ চকুৰে নেদেখা চকুৰে মনিব নোৱাৰা এটা ভাইৰাছে পৃথিৱীখনক বশ কৰিছে এইটো 4টামান জেনেৰেশ্যনে এইটো পাইছে আমাৰ আইতাহঁতে পাইছে মা দেউতাই পাইছে আমি পাইছোঁ আমাৰ ল'ৰা ছোৱালীয়ে পাইছে হয়তো মোৰ বয়সৰ যদি কাৰোবাৰ সোনকালে বিয়া হৈছিল নাতি নাতিনীও হৈছে তেওঁলোকেও পাইছে প্ৰায় 4টা 5টা জেনেৰেশ্যনে এইটোত ভোগ কৰিব লগা হৈছে গতিকে সেয়াই আৰু প্ৰিয়ংকা এতিয়া তোমাৰ জীৱনলৈ আহোঁ ৰঙিয়াত জন্ম ছোৱালীজনী ৰঙিয়াৰ পৰা গুৱাহাটীলৈ কেনেকৈ যাত্ৰা আৰু বিশেষকৈ নাটকৰ জীৱনটোৰ লগত কেনেধৰণে জড়িত ৰঙিয়াত মোৰ যিখন ঘৰত জন্ম হৈছে মানে এখন সংস্কৃতিবান পৰিয়াল প্ৰায় প্ৰতিগৰাকীয়ে নাটক বা অভিনয় সংগীতৰ লগত জড়িত মোৰ মা অভিনয় কৰিছিলে এসময়ত মা অসমীয়া চলচ্চিত্ৰৰ বৃহত্তৰ ৰঙিয়া অঞ্চলৰ প্ৰথমগৰাকী অভিনেত্ৰী মীৰা শৰ্মা মোৰ ডাঙৰ মামা আছিলে নাম আছে এতিয়াও ডাঙৰ মামা নৰেন শৰ্মা তেওঁৰ বয়স এতিয়া 76 বছৰ বয়সতো তেওঁ এতিয়াও ষ্টেজত অভিনয় কৰিব পাৰে গতিকে মোৰ মাহী সকলোৱে জানে জুৰি শৰ্মা মোৰ মাহী হয় মাহী ভ্ৰাম্যমান থিয়েটাৰৰ বলিষ্ঠ তথা এতিয়া সৰু পৰ্দা ডাঙৰ পৰ্দা সকলোৰে এগৰাকী জনপ্ৰিয় আৰু সকলোৱে জনা অভিনেত্ৰী গতিকে সেইটো বলিষ্ঠ বুলি মই নিজে নকওঁ বাৰু গতিকে আৰু আছে মোৰ পিছৰ মানে প্ৰজন্মৰ মোৰ কাজিন কেইবাগৰাকীও আছে গতিকে সেই যে পৰিৱেশটো পালোঁ পাই তেনেকৈ অভিনয়ৰ লগত গম নোপোৱাকৈ সোমাই গ'লোঁ আৰু এতিয়ালৈকে কৰি আছোঁ যিখিনি পাৰিছোঁ কিছুমান চাকৰি পদ্ধতিগত শিক্ষা বুলি ক'লে মই এবাৰ শ্ৰদ্ধাৰ ইন্দ্ৰবনীয়াদেৱ তেখেতৰ এখন অভিনয় প্ৰতিষ্ঠান অসম অভিনয় প্ৰতিষ্ঠান বুলি এক্টিং ইনষ্টিটিউট এখন আছিলে এসময়ত তাত মই নামভৰ্তি কৰিছিলোঁ মই আছিলোঁ 2nd বেটছ আমাৰ লগৰ বহুতো এতিয়া মানে অভিনয়কেই মানে জীৱিকা হিচাপে লৈ আমাৰ লগৰ বহুতো এতিয়া চলি আছে তেতিয়া মই কিছুমান বস্তু শিকিছিলোঁ আৰু অভিনয় জগতৰ বহল পথাৰখন মই তাৰ পৰাই পাইছোঁ সেইটো মোৰ কাৰণে এটা প্লেটফৰ্ম আছিল কাৰণ ৰবীন্দ্ৰ ভৱনৰ নাটক এখন কৰাটো বহুত ডাঙৰ কথা সেই প্ৰথম মই তেতিয়া 1991 নে 92 চনত কিন্তু তাৰ আগতে মোৰ চিনেমাৰো কথা হৈছিলে তাৰ আগতে মোৰ মানে সেই একে সময়তে চিনেমাৰ কাৰণে মই চুক্তিবদ্ধ হৈছিলোঁ চিনেমা এখন প্ৰথমখন চিনেমাত মই তেতিয়া অভিনয় কৰিব সুযোগ পাইছিলোঁ
একে সময়তে মই তাতো প্ৰশিক্ষণ লৈ আছোঁ। আচলতে অভিনয়টো অন্তৰৰ পৰা অহা বস্তু আৰু বিশেষ তোমাৰ মায়ে অভিনয় কৰে, মামাই অভিনয় কৰে, মাহীৰ কথাটো নকওঁৱেই, সকলোৱে অভিনয় কৰে যেতিয়া অভিনয়টো দেখি দেখি শিকি থকা যায়, কিন্তু অকণমান শিক্ষাৰো প্ৰয়োজন আছে। হয়, অভিনয়ৰ যিখিনি গ্ৰামাৰ আছে সেইখিনি আমি নাজানো, গ্ৰামাৰখিনি ক'ত ষ্টেজত কোনখিনি থিয় হ'ব লাগিব সেই কথাটো নাজানো, গতিকে ডাইলগ কৰিব লাগিব, সেইবোৰ কিছুমান আছে শিকিবলগীয়া, আৰু শিকাৰ শেষ নাই শেষলৈকে। প্ৰিয়ংকা, তুমি সংগীতৰ চৰ্চাও কৰি আছা? সংগীতৰ চৰ্চা এসময়ত মই খুব ভালকৈ কৰিছিলোঁ। তেতিয়া মই অভিনয়লৈ অহাই নাই। স্কুল কলেজত মই কেইবাবাৰো সেইটো বহুতেই পায় আচলতে, তাৰ মাজৰে ময়ো এগৰাকী শ্ৰেষ্ঠ গায়িকাৰ সন্মান কেইবাবাৰো পাইছোঁ স্কুল কলেজত, আৰু গুৱাহাটী অনাতাঁৰ কেন্দ্ৰ আৰু গুৱাহাটী দূৰদৰ্শনৰ মই স্বীকৃতিপ্ৰাপ্ত এগৰাকী সংগীত শিল্পী আছিলোঁ। কিন্তু এতিয়া মানে আচলতে নিজৰ দোষতেই মই সেইটোৰ পৰা আঁতৰি আহিবলগীয়া হ'ল। ইমান সময় মই দিব নোৱাৰোঁ। প্ৰথম চাকৰি, তাৰপিছত গান আচলতে এইবোৰ বহুত সময় দিব লাগে, গতিকে সেই মাজে মাজে কিন্তু এই হেঁপাহটো আছে কাৰণে মাজে মাজে চলাই নিওঁ। দৰ্শকসকল, আমি জানো প্ৰিয়ংকাই খুব ভাল অভিনয় কৰে, ইতিমধ্যে কৈছোঁৱে সেই কথা। প্ৰিয়ংকাই গানো গায়। আমি যদি কথাৰ প্ৰসংগতে প্ৰিয়ংকাক এটি গীত গাবলৈ অনুৰোধ কৰোঁ, প্ৰিয়ংকাই কোনটো গীত গাব? অকণমান গীত এতিয়াতো চৰ্চা কমি গৈছে, তথাপি কি গাওঁ? মই সঘনাই গাই থকা এটা গীত, সকলোৱে জানে এটা গীত, মনীষা হাজৰিকাই গোৱা, সেইটোকে অকণমান মানে গাই দিছোঁ আৰু তোমাৰ কথা ৰাখি। গধূলি আহিল তৰা জিলিকিল এধানি নিয়ৰত, গধূলি গোপালে উজলি উঠিল, জোনৰে পানছৈ ঘাটতে চাপিল, চিকুণ চেনেহৰ তোমাৰে কাষলৈ মনটি উৰিল। মোৰ খুব ভাল লগা এটা গীত, আৰু ইমান ধুনীয়াকৈ গালা। আচলতে মোৰ ইয়াতে তুমি শেষ কৰিলা, মোৰ হেঁপাহ নপলালে, কিন্তু ইমান ধুনীয়াকৈ মোৰ ভুল হ'ব, আৰু গীতটো সঁচাকৈ খুব ভাল লাগে। প্ৰিয়ংকা, আকৌ নাটকৰ ক্ষেত্ৰখনলৈ আহোঁ। তুমি ক'লা যে ইন্দ্ৰমণিয়াৰ যিটো অভিনয় প্ৰতিষ্ঠান শিক্ষানুষ্ঠান আছিল, তাতে তুমি শিক্ষা লৈছিলা। তাৰপিছত 90s পৰা এতিয়া 2020 হ'ল। এই দীঘলীয়া সময়ছোৱাত নাটকৰ যাত্ৰাটো কেনেকুৱা? নাটকৰ যাত্ৰা ভাল। এই অভিনয় প্ৰতিষ্ঠানত থাকোঁতে আমি হেৰিলৈ গৈছিলোঁ, কেইবাবাৰো বাহিৰলৈ গৈছোঁ, অসমৰ বাহিৰৰ মানে অভিনয় প্ৰতিষ্ঠানৰ হৈ আমাক অসমৰ বাহিৰত নাটক কৰিবলৈ নিছিলে। উৰিষ্যা, কটক, ছাপৰা, পাটনা, হিমাচল, এনেকৈ কেইবা ঠাইতো গৈছোঁ। তাৰ মাজত মই এবাৰ সৰ্বভাৰতীয় নাট প্ৰতিযোগিতাত মানে হিন্দী নাটকত শ্ৰেষ্ঠ অভিনেত্ৰীৰ সন্মান পাইছিলোঁ, গতিকে সেইটো মোৰ জীৱনৰ ডাঙৰ প্ৰাপ্তি। তাকো মানে নিজৰ বাহিৰৰ অন্য ভাষাত পোৱাটো। ভাৰতবৰ্ষৰ কেইবাখনো বহুত নাটক আছিলে, সেইবোৰ মানে তেনেকুৱা হয়, প্ৰতি বছৰে হয়। গতিৰোধক নামৰ নাটকখনত ইন্দ্ৰমণিয়া দেৱৰ পৰিচালনাত মই শ্ৰেষ্ঠ অভিনেত্ৰীৰ সন্মানটো পাইছিলোঁ, গতিকে সেইটো মোৰ জীৱনৰ নাটকৰ ক্ষেত্ৰত ডাঙৰ প্ৰাপ্তি। আৰু ইয়াত একাংকিকা নাটবোৰ আমি কৰি আছিলোঁ। শ্ৰদ্ধাৰ পুলক শইকীয়া, সকলোৱে জানে, অসম সাহিত্য সভাৰ সভাপতি, পুলদাৰ নাটক কৰিছোঁ। প্ৰয়াত অমূল্য কাকতি দাদা, তেওঁৰ নাটক কৰি কেইবাবাৰো অসমত একাংকিকা সেইটো সময়ত কৰে সকলোৱে, গতিকে সেইটো তাৰ পৰা লাহে লাহে ওলাই আহিলোঁ। যদিও মোৰ চাকৰি, তথাপিও মানে বিভিন্ন হেৰিত ব্যৱসায়িক ভিত্তিতো কিছুমানে নাটকবোৰ কৰাই, আজিকালি ইণ্ডাষ্ট্ৰি এটা হৈ গৈছে। তাতো বিভিন্নজনৰ লগত নাটক কৰিছোঁ। শ্ৰদ্ধাৰ অবিনাশ শৰ্মা, অবিনাশ দাৰ লগত নাটক কৰিছোঁ। তাৰপাছত এই আৰু কাৰ লগত ৰবিজিতা জানা, ৰবিজিতাৰ পৰিচালনাত আমাৰ এটা মানে নিজৰ প্ৰডাকশ্যন হাউচ আছে, তাত এখন নাটক কৰিছিলোঁ। জীমনী চৌধুৰী, জীমনী বাইদেউ খুব সুন্দৰ নাটক এখন, মানে মই সেই কথাষাৰ পিছত পাতিম। জীমনী বাইদেউ খুব সুন্দৰ নাটক, তাত দুগৰাকী আছে, তিনিগৰাকী, লাষ্টত এগৰাকী আহে, কিন্তু মূলতঃ দুগৰাকী। সময় আকৌ অন্তৰংগ আছিল, অন্তৰংগ আছে, সেইটো নাটকৰ এটা নতুন সম্পৰ্ক। মই সেই বিষয়ে মই সুধিম বুলি ভাবিয়ে থৈছোঁ। তুমি ক'লা যে বৰ্তমান এটা উদ্যোগলৈ গৈছে বা সকলোৱে নাটক কৰে, কিন্তু এতিয়া যিটো পৰিৱেশ হৈছে, কাৰণ মাজতে খুব ভাল লাগিছিলে, এনেকুৱা এটা পৰিৱেশ হৈ আছিল যে আমি ৰবীন্দ্ৰ ভৱন এখন নাটকত
টিকট কাটি চাইছোঁ যদি টিকট কাটি চাওঁ মনটো ভাল লাগে কাৰণ এখন নাটক কৰাটো MSR দল এটাই নাটক কৰাটো আমি অনুভৱ কৰোঁ কিমান টকা খৰচ হয় কাৰণ হয় আৰু এনেকুৱা এতিয়া আমি দেখোঁ যে দিল্লী হওক কেলকাতা হওক তাত এটা গোষ্ঠী আছে তাত ৰেপাৰ্টৰী গ্ৰুপ আছে য'ত নাটক এতিয়া তুমি চৰকাৰী চাকৰিয়াল কিন্তু তোমাৰ নিচিনা নাটক কৰি ভাল পোৱা এনেকুৱা বহু ল'ৰা ছোৱালী আছে যাৰ হয়তো ইনকামৰ বেলেগ চ'ৰ্চ নাই তেওঁলোকে নাটক কৰিয়ে খায় কিন্তু তেওঁলোকক নাটক কৰি খাব পৰাকৈ আমি এটা পৰিৱেশ দিব লাগিব আৰু এই পৰিৱেশটো আমি তেতিয়াই দিব পাৰিম যদি আমি যিটো মূল্য নিৰ্ধাৰণ কৰে সেই মূল্যটোত টিকটটো কাটি আমি ৰবীন্দ্ৰলৈ গৈ বা য'তেই হওক নাটকখন আমি যদি চাওঁ তেতিয়া সকলো উৎসাহিত হ'ব কিন্তু লাহে লাহে গুৱাহাটীত সেই পৰিৱেশটো আহিছিলে কিন্তু হঠাৎ এই ধুমুহা জাকে সকলো যেতিয়া স্তব্ধ হৈ গ'ল তেতিয়া আকৌ সেই পৰিৱেশটো আহিবলৈ তুমি কিমান আহিব মই আশাবাদী খুব আশাবাদী নাটক লৈ এতিয়া নাটক কিছুমানে মানে কি মই ভাবোঁ বিভিন্ন ধৰণে নেশ্যনেল স্কুল অফ ড্ৰামা FTI পুনেৰ FTI তাৰ উপৰিও নেশ্যনেল স্কুল অফ ড্ৰামাৰ যিবোৰ ৰেজিডেঞ্চিয়েল স্কুল কলেজ আছে নাটকৰ বিষয়ে আজিকালি বিভিন্ন ইউনিভাৰ্চিটিত নাটকটো বিষয় হিচাপে ইন্ট্ৰডিউচ কৰিছে বহুত ল'ৰা ছোৱালীও শিকিও আছে বা মাছ কমিউনিকেশ্যনৰ বহুত ল'ৰা ছোৱালীয়ে সেইটো শিকে গতিকে তেওঁলোকে এটা উদ্যোগ এই উদ্যোগটো উদ্যোগটো জড়িত হ'ব বিচাৰে সেইটো এটা উদ্যোগ হয় তাৰ মাজতে ক'ব পাৰোঁ ভ্ৰাম্যমান থিয়েটাৰৰ কথাও ভ্ৰাম্যমান উদ্যোগটো বহুত মানুহক সংস্থাপন দিছিলে বহুত পৰিয়াল এনেকৈ চলি আছিলে কিন্তু এই সময়টো এনেকুৱা বেয়া হৈ গ'ল যে সকলো ৰৈ গ'ল সকলো গুৱাহাটীৰ নহয় গুৱাহাটীৰ পৰা আহি বাহিৰৰ পৰা আহি ইয়াত ভাড়া ঘৰত থাকি নাটক কৰে বা নাটক হওক চিনেমা হওক চিৰিয়েল হওক কৰি এতিয়া এইটো যে ৰৈ গ'ল সেই তেওঁলোকৰ মানে ইনকামটো ইয়াতে ৰৈ গ'ল গতিকে এতিয়া খুব পৰিস্থিতিটো বেয়া হ'ল গতিকে কথাটো ওলাল যেতিয়া মই এইটোও ক'ম মই চৰকাৰক মোৰ তৰফৰ পৰা অনুৰোধ জনাম আমাৰ নাট্যকৰ্মী বা এই উদ্যোগটোৰ লগত নাটক চিনেমাৰ লগত জড়িত যিসকল ব্যক্তি আছে যাৰ খুব প্ৰয়োজন হৈছে এই সময়ত মানে ছাৰ্ভাইভেলৰ সমস্যা হৈ গৈছে কাৰোবাৰ পৰা ব্যক্তিগতভাৱেও জানিছোঁ গতিকে তেওঁলোকৰ কাৰণে কিবা চিন্তা চৰ্চা কৰি কিবা এটা ব্যৱস্থা ল'লে ভাল মই মোৰ ফালৰ পৰা চৰকাৰক এই সুযোগতে অনুৰোধ জনাইছোঁ গতিকে সেইটো কথা চিন্তা কৰে আৰু এই সময়টো পাৰ হৈ গ'লে আকৌ ভাল দিন আহিব আমি সকলোৱে আশাবাদী আকৌ সেই উদ্যোগৰ হেৰি হ'ব মই কওঁ মন মৰমীৰ দৰ্শকসকলে জানে নিশ্চয় মন মৰমী এগৰাকী ভাল অভিনেত্ৰী আজি কিছুদিন 2-3 মাহমান আগতে এখন নাটক কৰি উঠিছে গতিকে মন মৰমীক আমি তেনেকৈ লগ পোৱা আছিলোঁ নাটকৰ জৰিয়তে আমি মন মৰমীৰ লগত প্ৰথম চিনাকি তেতিয়াৰ পৰাই বন্ধুত্ব আৰম্ভ হ'ল আচ্ছা এই তেতিয়া তেনেকুৱাতে মোৰ মনত পৰিছে আমি নটসূৰ্য ফণী সময় ড্ৰামা ফেষ্টিভেল আৰু এই কথাষাৰ মনত পৰোঁতে যেতিয়া তুমি ক'লাই নাটকৰ কথা যিজন ব্যক্তিৰ সান্নিধ্যই আমি লগ হৈছিলোঁ আমাৰ মাজত এটা বন্ধুত্ব হৈছে আৰু সেই ব্যক্তিজন আজি আমাৰ মাজত নাই সেই ব্যক্তিজনক খুবেই আমি মিছ কৰোঁ গিয়াছুদ্দিন আহমেদ আৰু এজন তেখেত বেংকৰ এজন বিষয়া হোৱাৰ পাছতো কেনেকৈ নাটকৰ লৈ আগবাঢ়িছে নটসূৰ্য ড্ৰামা ফেষ্টিভেল তেওঁ একক প্ৰচেষ্টাৰে আগবাঢ়িছিল সকলো আছিল কিন্তু তেওঁ গুৰি ধৰিছে গুৰি ধৰি সকলোকে আমন্ত্ৰিত কৰিছিল খুৱাইছিল আৰু সেই ড্ৰামা ফেষ্টিভেলত মোৰ মনত পৰে প্ৰত্যেকবাৰে ভাৰতবৰ্ষৰ এটা বিখ্যাত নাট্যদল আহে আৰু প্ৰত্যেকবাৰে সেই বিখ্যাত নাট্যদলত একোজন বিখ্যাত নাট্যকৰ্মী থাকে আমি সেই নাট্যদলৰ যোগেদি আমি নাছিৰুদ্দিন চাওক দেখা পাইছিলোঁ মকৰণ দেশপাণ্ডে ৰাকেশ বেদী নীনা গুপ্তা আমি বিভিন্ন ওচৰৰ পৰা দেখা পাইছিলোঁ আৰু মোৰ মনত আছে আজিৰ পৰা কেইবা বছৰ আগৰ কথা হ'ব চাগে গুৱাহাটীত যেতিয়া নটসূৰ্য ড্ৰামা ফেষ্টিভেল যেতিয়া হয় ৰাস্তাত বেনাৰ চেনাৰ লগাই আমাৰ কাৰণে এটা খুব ফূৰ্তিৰ পৰিৱেশ বিভিন্ন উৎসৱৰ নিচিনা আৰু প্ৰিয়ংকা মনত আছেনে বিভিন্ন নাট্যদলে তাত নাট পৰিৱেশন কৰে আমি সদায় আৰু আমি চিৰিত বহি চাওঁ তোমাৰ মনত আছে চিৰিত বহে আমাৰ চিট নাথাকে আৰু সেইটো খুব ফূৰ্তি কৰোঁ আমি সদায় কিন্তু ভাল কাপোৰ সাজি কাচি যাওঁ মানে ঘৰৰ যেন নিজৰ পৰিয়ালৰ নটসূৰ্য পৰিয়াল বুলি এতিয়াও কয় সকলোৱে এই বছৰটো আচলতে নটসূৰ্যৰ 25 বছৰ ৰূপালী জয়ন্তী বৰ্ষ আছিল কিন্তু এতিয়া আগষ্টৰ 1 তাৰিখৰ পৰা 7 দিনীয়াকৈ সেই সমাৰোহ এবাৰ 10 দিনীয়াকৈ হোৱাৰ কথা আলোচনা হৈ আছিল চিন্তা চৰ্চা চলি আছিল কিন্তু এতিয়াও ক'ব পৰা নাই এবাৰ কি হ'বগে গতিকে গিয়াছ দাকো শ্ৰদ্ধা জনাইছোঁ যে
ইমান মানুহক গোটেই অসমৰ ইমানখিনি মানুহক গোট খোৱালে, ইমান ভাল ভাল আমাক নাটক দেখুৱালে, আৰু এইটো আমি এতিয়াও মানে সকলোৱে মিলি চলাই নিবলৈ চেষ্টা কৰিম। তেওঁ গিয়াছে অবৰ্তমানত কিন্তু এতিয়াও নটসূৰ্য ড্ৰামা ফেষ্টিভেল খুব ধুনীয়াকৈ চলি আছে সুন্দৰকৈ আৰু এইটো এই কাৰণে সম্ভৱ হৈছে গিয়াছে সকলোৱে যিসকলে অন্তঃকৰণে নাটকক ভাল পায়, যিসকলে খুব সুন্দৰকৈ যিকোনো এটা কামত আগবাঢ়ি যাব পাৰে, নেতৃত্ব দিব পৰা আৰু নাটকক খুব ভাল পোৱা এচাম মানুহক তেখেতে কিন্তু এখন চালি তললৈ আনিলে, একগোট কৰিলে, আৰু সেই চালিখন সেই একগোট কৰাৰ মাধ্যমটো হ'ল নটসূৰ্য ড্ৰামা ফেষ্টিভেল। প্ৰিয়ংকা বহুত কথা পাতিলোঁ, দৰ্শকসকলে চাগে ভাবিছে নাটক কৰা ছোৱালী এগৰাকী যেতিয়া আহিছে, এগৰাকী অভিনেত্ৰী যেতিয়া আহিছে, অভিনেত্ৰীগৰাকীৰ পৰা জানো এটা আমি এফাকি বচন এটা ডায়লগ জানো শুনিব নোৱাৰোঁ, কাৰণ প্ৰিয়ংকাই বহুত ধৰণৰ বিভিন্ন ধৰণৰ ব্যতিক্ৰমী চৰিত্ৰত তেওঁ অভিনয় কৰিছে, মঞ্চ, সৰু পৰ্দা, ডাঙৰ পৰ্দা চবতে অভিনয় কৰিছে। গতিকে প্ৰিয়ংকা এফাকি ডায়লগ ক'ব লাগিব। তাৰ আগতে আকৌ এবাৰ কৈছোঁ, আমাৰ এই অনুষ্ঠানটিক আগবঢ়াই লৈ যোৱাত ব্যতিক্ৰম মাছটোক সহায় কৰিছে ইণ্ডিয়া টুৰিজিম, ইনক্ৰেডিবল ইণ্ডিয়া, নৰ্থ ইষ্ট MGI গ্ৰুপ, স্পেক্ট্ৰাম এডভেঞ্চাৰ, ইলুমিছ এস্থেটিক ক্লিনিক আৰু ভৰতৰাজ এষ্ট্ৰ সমাধান এণ্ড ৰিচাৰ্চ চেণ্টাৰ। প্ৰিয়ংকা ডায়লগটো মনত নাথাকে, নাটকখন কৰাৰ সময়ত ডায়লগটো মুখস্থ কৰোঁ, তাৰপাছত আকৌ যদি সেই নাটকখনে আকৌ এবাৰ কৰোঁ, যেতিয়া দুদিন অন্তত নিজে স্ক্ৰিপ্টখন চাব লাগে ভালকৈ। তথাপিও এটা ডায়লগ মই মোৰ তেতিয়া বয়স 20 বছৰমান হ'ব, তেতিয়া কৰিছিলোঁ ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ কেইবাখনো নাটক কৰাৰ সৌভাগ্য মোৰ হৈছিল। তাৰ মাজত কাৰেঙৰ লিগিৰিৰ শেৱালি চৰিত্ৰটো, সেইটো মোৰ মানে এতিয়াও মন যায় মই যেন শেৱালি হৈ আকৌ কৰিম। মোৰ মানে আৱেগিক হৈ যাওঁ সেই চৰিত্ৰটো মই আকৌ, তেতিয়া হয়তো নাজানিছিলোঁ, নজনাকৈ যি কৰিছিলোঁ, এতিয়া চৰিত্ৰটো বুজি কৰিম, কিন্তু এতিয়া বয়সে চাথ নিদিয়ে, সেইটো চৰিত্ৰ কৰাৰ বয়স কেতিয়াবা পাৰ হ'ল। সেই তাৰ কিছু ডায়লগ মোৰ মনত আছে, যিখিনি মনত আছে কওঁ বাৰু। ইয়াকেই বোলে কপালৰ লিখন, ক'ৰ শেৱালি, ক'ত আছিলোঁ, ক'লৈ আহিলোঁ, ভাবিনো হ'ব কি, নেভাবিলেনো হায়ৈ। কোঁৱৰৰ মুখখন মাজে মাজে মনত পৰি মোৰ বুকুখন কেনেকৈ চিৰিংকৈ গৈছে। কোঁৱৰলৈ মোৰ ইমান মৰম কিয়, মোৰ বুকুৱে নধৰে, মোৰ মনেও ভাবি ভাবি শেষ কৰিবলৈ ভাগৰে। কিমান মৰম, সূৰুজৰ পোহৰবোৰ যেনেকৈ পৃথিৱীলৈ ব্যাকুল হৈ আহি বহুপতিক আৱৰি আছে, মোৰো মৰমবোৰ তোমালৈ সেইদৰে গৈ তোমাক আৱৰি আছে। মই দেখিছোঁ তোমাৰ কেঁকুৰা চুলিৰ ভাজে ভাজে মোৰ মৰমবোৰে লুকা ভাগু খেলিছে। তুমি মোলৈ নীলা আকাশৰ পৰিমাৰ জোন, তোমাক মই নাপাওঁ, কিন্তু তোমাৰ মৰমৰ জোনাকত মোক জোৰ ল'বলৈকো নিদিবানে? বৰ মৰম তোমালৈ মোৰ, বৰ মৰম। ইমান সুন্দৰ, ইমান সুন্দৰ, ইমানখিনি মুখস্থ থকাটো বহুত ডাঙৰ কথা। বহুত দীঘল ডায়লগ, সেইটো পাহৰিছোঁ আৰু এইখিনিয়ে মনত আছে আৰু চেগা চৰুকা। খুব ধুনীয়া। আৰু এটা প্ৰিয়ংকা, অনুপজ্যোতি চৌধুৰী ডাঙৰীয়াই পৰিচালনা কৰিছে নেকি? অনুপদাৰ লগত মই নাটক কৰা এতিয়ালৈকে সৌভাগ্য হোৱা নাই, কৰাৰ কথা চলি আছে। ঠিক আছে। নহয়, এই যে দুগৰাকী চৰিত্ৰৰ নাটকখন আছিলে, ৰচনা কৰিছিলে আচলতে জিমনি বাইদেউৰ খুব সুন্দৰ গল্প এটা মই পঢ়িছিলোঁ, খুব সুন্দৰ, কোনোবা শ্ৰীময় নহয় সখী বুলি যিখন আলোচনী আছে, তাত পঢ়িছিলোঁ। পঢ়ি মানে তেতিয়াই মোৰ মনত বহি গৈছিলে। জিমনি বাইদেউক এদিন ক'লোঁ, বাইদেউ আপোনাৰ এটা গল্প পঢ়িছিলোঁ মই, বাইদেউ আপুনি নাটক আকাৰে লিখি দিব নেকি? মই আৰু মোৰ মাহী জুৰি শৰ্মা, মাহীয়ে কৰিম, আমি ভাবিছোঁ নাটক এখন কৰাৰ পৰিকল্পনা কৰিছোঁ। বাইদেউ ক'লে মই পাহৰিছোঁ, তোমাক এখন বেলেগ লিখি দিম। মই বোলো নহয় বাইদেউ, আপুনি মনত পেলাওক, মোক সেইখনেই লাগে, সেই কাহিনীটোৱে মোক লাগে। কিছুদিন পিছত জিমনি বাইদেউ মোক ফোন কৰিলে যে মোৰ মনত পৰিছে জানা, মই পাৰিম লিখিব। তাৰপিছত বাইদেউ লিখিলে, আমি পঢ়িলোঁ। বাইদেৱে ক'লে আৰু এটা চৰিত্ৰ তাত যোগ হ'ব, একো কথা নাই,
গতিকে মাহী আৰু মই ভাবিলোঁ কাক লওঁ, ৰবিজিতা জানা, ৰবিজিতা চাগে তুমি হেণ্ডিকত পাইছা, আমাৰ কেইবছৰ চিনিয়ৰ আছে, তেখেতক খুব ধুনীয়া এটা নাটক আমি একেলগে আছিলোঁ, একেলগে আমি অসম অভিনয় প্ৰতিষ্ঠানত আমি একেলগে নাটক কৰিছিলোঁ। কিন্তু ৰবিজিতা ইমান চিৰিয়াছ, জলি ভট্টাচাৰ্য ইমান চিৰিয়াছ, আমি যেতিয়া মানে নাটকৰ ৰিহাৰ্চেলৰ ব্ৰেকত আমি কথা পাতি থাকোঁ এনেকৈ, আমাকতো কথা পাতিবলৈ একো নালাগে, আমি চাহ খাই কথা পাতি থাকোঁ, ৰবিজিতাই কি কৰে নাটকৰ ষ্টেপবোৰ তেতিয়া হিচাপ কৰি থাকে, এইটো ডাইলগ এনেকৈ ক'ব, তেতিয়া ভাবোঁ বাপৰে, তেতিয়া ভাবিছিলোঁ হ'ব আৰু এইখিনি ইমান কৰিব লাগে নে, কিন্তু সেইটোৰ ফলটো ৰবিজিতা গগৈ আজি কি হ'ল এতিয়া উপলব্ধি কৰোঁ। গতিকে ৰবিজিতা খুব ভাল পৰিচালক নাটকৰ। ৰবিজিতাক ক'লোঁ এনেকুৱা নাটক এখন, ৰবিজিতাই ক'লে হ'ব বাৰু মানে কৰিম আৰু একেলগৰ কথা, গতিকে পেলাব নোৱাৰো কথা। তাৰপিছত সেইখন নাটক আমি কৰিলোঁ, কৰি খুব ভাল হ'ল। মাহী আৰু মই খুব সৰু বিষয়বস্তু এটা লৈ পেলাই, বিষয়টো আছিলে মানে তেওঁলোক হোষ্টেল ফ্ৰেণ্ড আছিলে, হোষ্টেল জুনিয়ৰ, মাহী মোৰ ছিনিয়ৰ আছিলে, জুৰি শৰ্মা মোৰ ছিনিয়ৰ, মই জুনিয়ৰ, মানে বহুত কিবা এটা ভুল বুজাবুজিৰ কাৰণে দুয়ো দুফাল হৈ গ'লোঁ। সেইটোৱে মানে যিটো কাৰণত আচলতে এজন বিশেষ ব্যক্তি এজনক লৈ মই ভাবিছিলোঁ মানে সেই মানুহজনৰ প্ৰতি মোৰ ভালপোৱা আছে। তেওঁ পিছত মই কিবা কাৰণত তেওঁৰ কথাৰ পৰা মই সন্দেহ কৰিলোঁ যে আচলতে নহয়, তেওঁহে সেই মানুহজনক ভাল পায়। সেই কথা, তেওঁ ইতিমধ্যে বিবাহিত, বাচ্ছা এটা আছে, তেওঁৰ হাজবেণ্ড ঢুকাইছে, তেনেকুৱা কাহিনী। পিছত তেওঁ মানে মই গুচি গ'লোঁ বাহিৰলৈ, মোৰ অলপ মোৰ চৰিত্ৰটো আছে, মই অলপ খেয়ালি স্বভাৱৰ, যি মন যায় যেতিয়া যি মন যায় তাকে কৰোঁ, ভাল চাকৰি কৰোঁ, গুচি গ'লোঁ বাহিৰলৈ, দিল্লী মুম্বাই এনেকৈ ঘূৰি। পিছত মোৰ যে সেই মানুহজনক মই মানে সৌভাগ্যক্ৰমে মই একেবাৰে শেষ অৱস্থাত লগ পালোঁ, জীৱনৰ শেষ অৱস্থাত সেই মানুহজন লগ পালোঁ। লগ পাই মই সেই প্ৰশ্নটো মোৰ মনত থাকি গ'ল, সেই মানুহজন অকলশৰীয়া, তেতিয়াহ'লে এই কাহিনীটো কি হ'ল? মই সেই কাহিনীটো বিচাৰি তেওঁৰ ওচৰলৈ ঘূৰি আহোঁ, ঘূৰি আহি সেই সময়খিনি আমি কেনেকৈ মানে ফ্লেশ্ববেক মানে আগৰ সময়লৈ যাওঁ, কি হ'ল এতিয়াৰ সময়লৈ যাওঁ, খুব সুন্দৰ মানে খুব মানে মানুহে ভাল পাইছিলে। এতিয়াও আমি নাটকখন কৰিম, মানে মুম্বাইটো কৰাৰ কথা চলি আছিলে, কিন্তু সেয়া আৰু এটাই কথা, এই পৰিৱেশৰ কাৰণে, COVID-19 কৰোণা ভাইৰাছৰ কাৰণে আমি ৰৈ গ'লোঁ এঠাইতে। আকৌ কৰিম আমি। তাৰপাছত গাৰ্গী দত্ত বুলি এজনী খুব ভাল অভিনেত্ৰী, খুব কষ্ট কৰি ছোৱালীজনীয়ে, তেওঁ মানে গাৰ্গীক ক'লোঁ মানে কিবা, আমি যিগৰাকীৰ লগত কৰি আছিলোঁ তেতিয়া তেওঁ বিশেষ অসুবিধাৰ কাৰণে কৰিব নোৱাৰা হ'ল, মাজত 2 দিন সময় আছে। ভাবি গাৰ্গীক ক'লোঁ, গাৰ্গীয়ে ক'লে পাৰিম বা। তাৰ আগত আকৌ নাটকৰ এদিন আগত গাৰ্গীয়ে বোকাখাত নে ক'ত নাটক কৰি আহিছে, গাৰ্গীয়ে মানে 2 দিনৰ ৰিহাৰ্চেলত নাটকখন আমাক কৰি দিলে। অলপ হ'লেও সেইখিনি খুব গুৰুত্বপূৰ্ণ চৰিত্ৰ আছিলে, গতিকে সেই নাটকখন আমি খুব সুন্দৰকৈ, আৰু তাৰ ডাইলগবোৰ খুব ধুনীয়া, মানে জীৱনী বাইদেউ সৃষ্টি, জীৱনী বাইদেউ মানিব লাগিব, এতিয়াও কওঁ বাইদেউ স্ক্ৰিপ্ট লিখক, আমি চ'ল' কৰাৰ কথা ভাবি আছোঁ। গতিকে সেইখন নাটক মানে তাৰ পাছত কৰিছোঁ মই এন ইন্সপেক্টৰ কটছ, মানে প্ৰদ্যুৎ ডেকাৰ পৰিচালনা, ভাৰতীয় গণনাট্য সংঘৰ মোৰ অলপতে কৰা নাটক সেইখন। আৰু ইতিমধ্যে সৰু পৰ্দাত কাম কৰাৰ যথেষ্ট অভিজ্ঞতা হৈছে। সৰু পৰ্দাত আছে, কৰিছোঁ কিছু। কেনেকুৱা ধৰণৰ? সৰু পৰ্দাত মানে যেতিয়া গুৱাহাটী দূৰদৰ্শনৰ কাম ভালকৈ চলি আছিলে, তেতিয়া মই ব্যক্তিগত চেনেলসমূহত খুব কম কাম কৰিছোঁ, কাৰণ এতিয়া সময় দিবলৈ টান। মোৰ ল'ৰা এটা আছে, ল'ৰাটোক সময় দিব লাগে, আৰু চাকৰি আছে, আটাইকেইটা মিলাই ব্যক্তিগত যিকেইটা চেনেল আছে সেইকেইটাত মই কৰিছোঁ কাম, 3টামান চেনেলত কাম কৰিছোঁ, কিন্তু মই ইমান বেছিকৈ মেগা চিৰিয়েলবোৰত সময় দিব পৰা নাই। এতিয়া কিন্তু এখন কৰিছোঁ, দৈনন্দিন বুলি, জয়ন্ত ডেকাৰ পৰিচালনাত, সেইখন সম্প্ৰচাৰ হ'বলৈ বাকী আছে। দূৰদৰ্শনৰ বহুত, প্ৰথম আছিলে মোৰ আগন্তুক বুলি ধাৰাবাহিক এখন, আগন্তুক বুলি ধাৰাবাহিকৰ কাহিনী আছিলে শ্ৰদ্ধাৰ ভৱেন্দ্ৰ নাথ শইকীয়া ছাৰৰ, পৰিচালনা কৰিছিলে জয়ন্ত দাস, ৰাজু দা, জয়ন্ত দাসে পৰিচালনা কৰিছিলে। সেইখন আছিলে মোৰ প্ৰথম ধাৰাবাহিক। ছবি আছিলে ৰিক্সাৱালা, প্ৰথম ছবি ৰিক্সাৱালা। আৰু তাৰপাছত বহুত গুৱাহাটী দূৰদৰ্শনৰ কাম এতিয়াও কিন্তু কৰোঁ, তাৰমানে তেওঁলোকে মোৰ লগত সময়টো মিলাই দিয়ে, মই বন্ধত কৰিব পাৰোঁ কাৰণে তেওঁলোকে মোৰ লগত সময়খিনি মিলাই দূৰদৰ্শনৰ কামবোৰ কৰি থকা হয় মাজে মাজে। দূৰদৰ্শনৰ কাম কৰাৰ মজাটো বেলেগ, তাত এটা বেলেগ মজা আছে, আৰু ব্যক্তিগত চেনেলসমূহৰ ষ্টাইলটো বেলেগ। আচলতে ব্যক্তিগত চেনেলসমূহ যিবিলাক মেগা চিৰিয়েল চলি আছে, অপৰ্যাপ্ত সময় দিব লাগে, পুৱাৰ পৰা সময় দিব লাগে, ৰাতিপুৱা 6 বজাৰ পৰা ৰাতি 9 বজালৈকে মানে গোটেই সময়খিনি লৈ
লয় ইমান সময় মোৰ কাৰণে দিয়াটো অকণমান অসুবিধা হয় আৰু এতিয়া অতি সম্প্ৰতি সম্পৰীক্ষাৰ নাটকৰ কাম কাজ চলি আছে অন্তৰংগ নাটকৰ এটা মাধ্যম আৰম্ভ হৈছে আমি যে এনেকে কথা পাতি আছো তেনেকেও নাটক হয় তেনেকেও নাটক ইতিমধ্যে হৈ গৈছে মঞ্চস্থ কেইবাখনো হয় আৰু এতিয়া ধৰক সকলো সময়তে ৰবীন্দ্ৰ ভৱনৰ দৰে এটা প্ৰেক্ষাগৃহ পোৱাটো কিছুদিন ৰবীন্দ্ৰ ভৱন বন্ধ আছিলে খোলাৰ লগে লগে নাটক কৰাৰ পৰিৱেশটোৱে নাইকিয়া হ'ল খোলাৰ লগে লগে তাৰপিছত কৰোণা আহিলে বহুত দিনটো বন্ধই আছিলে যি কি নহওক এতিয়া এনেকুৱাও হয় প্ৰিয়ংকা মোৰ যদি ভুল হোৱা নাই নাটক কৰিবলৈ বহুতৰ ইচ্ছা থাকে কিন্তু বহুতৰ হাতত অৰ্থ নাথাকে আৰু বহুতৰ কাৰণে সম্ভৱ নহয় যে এটা দল কৰিব নাটক কৰিব হাজাৰ হাজাৰ টকা খৰচ কৰিব ৰবীন্দ্ৰ ভৱন বুকিং কৰিব সেইটো সম্ভৱ নহয় এতিয়া কলিকতাৰ নিচিনা ঠাইত নিতে নতুন সম্পৰীক্ষা হৈছে চুবুৰী মানুহখিনিক মাতি নি ড্ৰয়িং ৰুমতো নাটক কৰে আমাৰ অসমৰে কেইবাগৰাকী শিল্পী গৈ তাত তাৰমানে নিজৰ ঘৰৰে 50জন মানুহ বহিব পৰা এটা কোঠা ৰাখি লৈছে যিটো আমি হল হিচাপে ব্যৱহাৰ কৰোঁ তাতে নাটক কৰে অন্তৰংগ নাটক কৰে আমাক আনি ইয়াতে কল্পনা বৰুৱা কল্পনাই নাটক তেনেকুৱা নাটক কৰে মানে আমাকো কৈছে তোমালোকক লৈ যাম মোৰ ঘৰতেই এটা ৰুম আছে 50জন মানুহ বহি নাটক চাব পাৰে সেইটো ইয়ালৈ লাহে লাহে আহি আছে বাহাৰুল্লাহঁতে অলপ বাহাৰুল্লা অনুপ হাজৰিকা পাকিজা বেগম তেওঁলোকে সেইটো লাহে লাহে কৰি আছিলে মানে তাত কেইবাখনো ভাল ভাল নাটক কৰিছেও ইতিমধ্যে গতিকে তেনেকুৱা এটা পৰিৱেশ আহিছিলে ৰবিজিতাও ষ্টুডিঅ'তে কেতিয়াবা কৰে ৰবিজিতাৰ এখন স্কুল ইনষ্টিটিউট আছে ৰবিজিতা গগৈ ৰবিজিতাও তেনেকৈ আৰম্ভ কৰিছিল কৰা গতিকে পৰিৱেশটো লাহে লাহে ইয়ালৈও আহি আছিলে এতিয়া তোমাৰ ছোৱালী ইমান ভাল নাটক কৰে তোমাৰ ছোৱালী মনমৰমীৰ ছোৱালীও নাটকৰ প্ৰতি আগ্ৰহী এতিয়া বোধহয় তাই নাটকে বিশেষ বিষয় হিচাপে লৈ তাই নাটকক বিষয় হিচাপে লৈ পঢ়িব এতিয়াও কিন্তু ভাল লাগে নতুন প্ৰজন্মৰ যিবিলাক ছাত্ৰ ছাত্ৰী আছে তেওঁলোকে ধৰক পদ্ধতি মানে এটা নিৰ্দিষ্ট পাঠ্যক্ৰমত থকাতকৈ পাঠ্যক্ৰমৰ বাহিৰৰ বিষয়বিলাকো লৈ পঢ়িবলৈ চেষ্টা কৰিছে আমি আগতে জনা নাছিলোঁ যে নাটকৰ বিষয়ে কি পঢ়িব লাগে নাটকে অসমৰ পৰা আদিল দাৰ শ্ৰদ্ধাৰ আদিল হুছেইন বাহাৰুল ইছলাম তেওঁলোক বাৰু গৈছিলে অনুপ হাজৰিকা আমাৰ লগৰ জ্যোতি নাৰায়ণ নাথ ৰবিজিতাৰ কথা কৈয়ে আছোঁ আৰু কেইবাজনো গৈছিলে তেতিয়া তথাপিও মই কিন্তু এবাৰ ভাবিছিলোঁ মোক মাহীয়ে কৈছিলে মোৰ NSD যোৱা খুব মন আছিলে মোৰতো যোৱা নহ'ল মই তোমাক পঠিয়াম মাহীয়ে কৈছিলে হয় মই ভাবিলোঁ কিন্তু কিবা কিবি খেলি মেলিৰ কাৰণে মই মোৰ মানে যোৱাৰ প্ৰাৰম্ভিক প্ৰস্তুতিখিনিও কৰা নহ'ল আৰু গতিকে মই NSDলৈ যোৱা নহ'ল হয় এতিয়া কিন্তু ল'ৰা ছোৱালীখিনিয়ে এটা এইম কৰিলে যে তেওঁ নাটকৰ ওপৰতে পঢ়িব নাটকৰ ওপৰতেই কাম কৰিব সেইটো খুব ভাল লগা কথা আৰু আমি ভাবোঁ ৰাইজ সকলো যদি এনেকৈ সচেতন হয় যে আমি নাটকৰ ওপৰতে আমি কাম কৰা মানুহখিনিক আমি আগবঢ়াই নিব লাগিব আৰু স্কুল কলেজতো যদি এটা নাটক এটা বিষয় হয় যেনেকৈ এতিয়া সত্ৰীয়া নৃত্যটো গৈছে শাস্ত্ৰীয় নাটকো লাহে লাহে আহি আছে হয় নাটকো যেতিয়া আহি যায় তেতিয়া আৰু নাটকৰ যোগেদি কিন্তু মই এটা কথা মই ভাবোঁ প্ৰিয়ংকা শুদ্ধ নে ভুল নাজানো মই এটা কথা ভাবোঁ যে নাটকৰ যোগেদি ল'ৰা ছোৱালীখিনি মানসিক দিগন্তত প্ৰসাৰিত হয় মানে নিজৰ ভিতৰৰ হেৰিবিলাক ওলাই মানে নাটকৰ চৰিত্ৰটোত সোমাই যোৱা মানে নিজৰ প্ৰতিভাটোৰ কথা বেলেগেই নিজে কেনেকুৱা মানুহ হয় সেইটো অকণমান প্ৰকাশ হয় মানে সেইটো এটা খুব ভাল লগা বস্তু নাটক অভিনয় বস্তু মানে কলাটোৱে খুব ভাল লগা কলা নিজক পাহৰি যোৱা সেইটো চৰিত্ৰত সোমালো মানে মোৰ নিজৰ যি দুখ যন্ত্ৰণা বেজাৰ আছিলে সেইখিনি আৰু মোৰ যিসকলে নাটক কৰি থাকে তোমালোকৰ দৰে ব্যক্তিসকলক যেতিয়া মই লগ পাওঁ মোৰ তেতিয়া এষাৰ কথা ভাল লাগে আমি ভাবোঁ এই মানুহগৰাকী বা এই মানুহজনৰ নিচিনা যদি মই হ'ব পাৰিলোহেঁতেন কিন্তু যিসকলে অভিনয় কৰে তেওঁলোকে বিভিন্ন নাটকত বিভিন্ন নাট্যকাৰ পৰিচালকৰ বিভিন্ন নাটকত তেওঁলোকে বিভিন্ন চৰিত্ৰৰ মাজেদি তেওঁলোকে সেই কল্পনা কৰা মানুহজনক কিন্তু নিজৰ মাজলৈ আনি ল'ব লাগে আৰু সেইটো নাটক কৰা মানুহ এজনৰ বাবে এটা খুব ভাল ৰেডিঅ'ত সেইটো বস্তু খুব হয় ৰেডিঅ'ত মানে ৰেডিঅ'টো নাটক কৰোঁ ৰেডিঅ'ত নাটক কৰোঁ এইটো নিয়মীয়া শিল্পী কিন্তু ৰেডিঅ' নাটকৰ এটা সাংঘাতিক মজা মোৰ এই তিনিটা মাধ্যমৰ মাজত মানে ৰেডিঅ'টো অতি ভাল পোৱা অতি প্ৰিয় কাৰণ এই ডাইলগখিনিৰ মাজেৰে আমি গোটেইখিনি প্ৰকাশ পাম বহিছোঁ যদিও ডাইলগতেই শুনাব লাগিব বুজাই দিব লাগিব শ্ৰোতাক যে মই বহাৰ পৰা উঠিলোঁ বা মোৰ গাটো বেয়া তেনেকুৱা সেই ডাইলগেৰে যে প্ৰকাশ কৰিব লাগে এটা সময় আছিল গুৱাহাটী অনাতাঁৰ কেন্দ্ৰ আমি সৰুতে ডিব্ৰুগড় অনাতাঁৰ কেন্দ্ৰৰ নাটক শুনিছিলোঁ পৰৱৰ্তী সময়ত গুৱাহাটী অনাতাঁৰ কেন্দ্ৰৰ যেতিয়া নাটক শুনো নাটকত
আমি কিন্তু শব্দও শিকোঁ, কথা কেনেকৈ প্ৰক্ষেপ কৰিব লাগে সেইবিলাকো শিকোঁ। আৰু অনাথাৰ কেন্দ্ৰৰ লগত জড়িত হৈ থকা বাতৰি পঢ়োঁতাই হওক, গীত গাওঁতাই হওক, বা কথা তাত ঘোষিকাগৰাকীয়ে হওক বা নাটকৰ লগত জড়িত ব্যক্তিগৰাকীয়ে হওক, তেওঁলোকৰ উচ্চাৰণ ইমান স্পষ্ট, খুব ভাল লাগে। প্ৰিয়ংকা, শেষ কৰিব সময় হ'ল। খুব ধুনীয়াকৈ এটা গীত গালা, নাটকৰ ইমান ধুনীয়াকৈ বচন গাই শুনালা। এটা যদি আবৃত্তি শুনো, যিখন মনত আছে। মই শুনাম বাৰু। মই এটা কথা কওঁ, ব্যতিক্ৰম, মোক আজি ব্যতিক্ৰমে মাতি আনিছে। ব্যতিক্ৰমলৈ ধন্যবাদ জনালোঁ সুযোগতে। মই অহাৰ লগে লগে মোক দুখন মাস্ক দিছে। মই মাস্ক লৈয়ে আহিছিলোঁ, কাৰণ মাস্ক নহ'লে এতিয়া বেলেগটো বেলেগ কথা, পুলিচে ধৰে ৰাস্তাত, পুলিচে ধৰি ফাইন কৰে। গতিকে মাস্ক দুখন মোক মাস্ক দিছে। যি দুখন মই মাস্ক দেখুৱাইছোঁ, এই দুখন ব্যতিক্ৰমৰ দ্বাৰা, মানে ব্যতিক্ৰমে কিছুমান মহিলাক ইয়াত এংগেজ কৰাইছে, তেওঁলোকৰ দ্বাৰা এই মাস্ক কেইখন চিলোৱা হৈছে। কাৰোবাক যদি লাগে ব্যতিক্ৰমৰ লগত যোগাযোগ কৰিলে ইয়াৰ পৰা মাস্ক নিব পাৰিব খুব কম দৰত। আৰু তাৰ উপৰিও কিছুমান মহিলা, যদি চিলাই কৰিব জনা মহিলাই আগ্ৰহী হয় কাম কৰিবলৈ, ব্যতিক্ৰমে তেওঁলোকক ইয়াত সংলগ্ন কৰি এই কামৰ লগত জড়িত কৰাই ল'ব। তেওঁলোকে তাৰ পৰা এতিয়া এই পইচাৰ মানে আকালৰ সময় একেবাৰে খুব প্ৰয়োজন। সকলো উদ্যোগ প্ৰায় বন্ধ হোৱাৰ নিচিনা, কিন্তু ব্যতিক্ৰমে নতুন এটা উদ্যোগ লৈছে যে মহিলাসকলক উমেন এম্পাৱাৰমেণ্টৰ ওপৰত কাম কৰিছে, মাস্ক বনোৱাইছে, বিক্ৰী কৰিছে। গতিকে মই সকলোকে কথাটো জনাই থলোঁ, যদি কাৰোবাক দৰকাৰ হয় ইয়াৰ পৰা নিব পাৰিব খুব কম দৰত। দুই ধৰণৰ মাস্ক আছে। আৰু কোনোবাই যদি ইচ্ছা কৰে বনাব, এইবোৰ চিলাই কৰিব জনা মানুহ আহি ইয়াতে ব্যতিক্ৰমৰ কাৰ্যালয়ত যোগাযোগ কৰি ইয়াত নিজে জড়িত হৈ নিজৰ কিছু পইচা অৰ্জন কৰাৰ সুযোগটো ল'ব পাৰে। আমাৰ অতিথি প্ৰিয়ংকা ইমান ধুনীয়াকৈ কৈ দিলে আমাৰ কথাখিনি প্ৰিয়ংকাই ক'লে। আৰু এগৰাকী অতিথিৰ মুখত যেতিয়া আমি আমাৰ কথাখিনি শুনো, আমাৰ খুব ভাল লাগে। সঁচাকৈ দৰ্শকসকল, আমি ব্যতিক্ৰম মাজদুৰে মহিলা সবলীকৰণৰ কাৰণে বিভিন্ন সময়ত বিভিন্ন ধৰণৰ পন্থাই কাম কৰি আহিছে। পাৰ হৈ যোৱা দিনবিলাকত ব্যতিক্ৰম মাজদুৰে মহিলাসকলক অগ্ৰাধিকাৰ সদায় দি আহিছে। আৰু এতিয়াও যিসকল মহিলা আৰ্থিকভাৱে অনগ্ৰসৰ, যিসকল মহিলাই ঘৰত থাকি কিবা এটা কৰি পৰিয়ালটোৰ কাৰণে চিন্তা কৰিছে, তেওঁলোকৰ বাবে এটা সুন্দৰ সুযোগ এই মাস্ক বনোৱাৰ কামখিনি ইতিমধ্যে প্ৰিয়ংকাই ক'লে। প্ৰিয়ংকা, এটা কবিতাৰ বাবে তুমি সাজু হোৱা, আৰু আজি আমাৰ এই অনুষ্ঠানটোক আগবঢ়াই লৈ যোৱাত আমাক ব্যতিক্ৰম মাজদুক যিসকলে সহায় কৰিলে, তেওঁলোকৰ ভিতৰত অন্যতম হৈছে ইণ্ডিয়া টুৰিজিম, ইনক্ৰেডিবল ইণ্ডিয়া নৰ্থ ইষ্ট, MJI গ্ৰুপ, স্পেক্ট্ৰাম এডুভেঞ্চাৰ, ইলুমিছ এস্থেটিক ক্লিনিক, লগতে আছে ভৰতৰাজ এষ্ট্ৰ সমাধান এণ্ড ৰিচাৰ্চ চেণ্টাৰ। তোমাক ধন্যবাদ জনাইছোঁ, ব্যতিক্ৰমক ধন্যবাদ জনাইছোঁ আকৌ এবাৰ সকলোকে মোক ইয়ালৈ মাতি আনিলে এইখিনি কথা কোৱাৰো। মই ইমান পাব্লিকলি কিছুমান কথা, মোৰ মনৰ কথাখিনি কোৱাৰ সুযোগ পালোঁ, সেইটো এটা বহুত ডাঙৰ কথা। কবিতা, সেই পুৰণা কবিতা এটাই মনত আহিছে এই মুহূৰ্তত। আৰু মমতাৰ চিঠি সকলোৱে জানে, অসমৰ বোধহয় 60% মানুহেই জানে এইটো কবিতা। 60% মানুহৰ যাতে এইটো কবিতা মুখস্থ, গতিকে মোৰো সেই তাহানিতে মুখস্থ কৰা। প্ৰথমখিনি এৰি দিলোঁ, ইংৰাজীখিনি। এয়া মৰমৰ সেয়া মম এডাল জ্বলাই লৈছোঁ। আজি বহু দিনৰ মূৰত তোমালৈ চিঠি লিখোঁ বুলি। বাহিৰৰ সুৰুঙা বতাহজাকে মমডাল আহি কোবাইছে। চাওঁ, খিৰিকীখন জপাই দিওঁ। আজিৰ পৰা 7 বছৰৰ আগৰ কথাবোৰ তোমাৰ বাৰু মনত আছেনে? আমি যে নতুন জীৱনটো পাতনি মেলিছিলোঁ। বাকীখিনি মই পাহৰিলোঁ। খুব ভাল লাগিছে। মমতাৰ চিঠি মানে ৰৈ ৰৈ মনত আছে, এটা লাইনতো পাহৰিছোঁ। একো নাই, ইমান বেছিকৈ চৰ্চাও হৈ নাথাকে। ধৰা যিকোনো অনুষ্ঠানলৈ যোৱাৰ আগমুহূৰ্ততে প্ৰস্তুতি কৰা হয়, তোমাক এতিয়া ইমান আকস্মিকভাৱে। আৰু কেতিয়াবা এনেকুৱা হয়, মানে সময়ত পাহৰি যোৱা যায়, হৈ যায়। কাৰণ আমি বিভিন্ন ধৰণৰ চিন্তাৰ মাজত থাকোঁ, নহয় জানো প্ৰিয়ংকা? বিভিন্ন ধৰণৰ চিন্তাই আমাৰ মনটোক ক্ৰিয়া কৰি থাকে। আৰু যেতিয়া কৰিবলৈ মোৰ ব্যক্তিগত জীৱনত মই যদি কেতিয়াবা কৰিবলৈ যাওঁ বুলি বা কৰোঁ বুলি
প্ৰস্তুতি চলাওঁ তেতিয়াহে মোৰ মনলৈ আহে অন্যথা মোৰ সেইটো এটা হয়, মোৰ শব্দ, ক্ষেত্ৰতো হয়। এটা বাক্য মোৰ কেতিয়াও মনত আওৰোৱা মনলৈ নহয়, নাথাকে মোৰো সেইটোৱে হৈছে যে মানে অহা সময়তহে মোৰ মানে ভাবিলো এইখিনি মই নাচালোৱে এবাৰো চাব লাগিব হৈ যাব আমি সেইটো আচলতে হ'ব নালাগে মানুহ আগতে প্ৰস্তুত হ'ব লাগে নহয় আৰু এটা কথা এইটো হ'ব মানুহক নালাগে বা লাগে এইটো বেলেগ কথা মই কিন্তু প্ৰিয়ংকাক কোৱাও নাছিলো যে মই প্ৰিয়ংকাক কি সুধিম আৰু আমি অতি অনানুষ্ঠানিকভাৱে ঘৰুৱাভাৱে কথা পাতিছিলো খুব ভাল লাগিল প্ৰিয়ংকা এগৰাকী চৰকাৰী বিষয়া হিচাপে তেখেত আপুনি গড়কাপ্তানি বিভাগৰ এগৰাকী বিষয়া এগৰাকী চৰকাৰী বিষয়া হিচাপে খুব ধুনীয়াকৈ কাম কৰি আছে প্ৰিয়ংকা বৰ্তমান ডুৱেল চাৰ্জত আছে তেওঁ ৰঙিয়ালৈকো যায় কাম কৰিবলৈ যি কি নহওক বাৰু সকলোখিনি এগৰাকী নাৰীয়ে সকলোখিনি পৰিচালনা কৰাটো খুব ডাঙৰ কথা পুৰুষসকলেও কৰে কিন্তু নাৰীসকলক আমি যেতিয়া সকলো ফালৰ পৰা এগৰাকী নাৰী যেতিয়া সফল হয় সেইগৰাকী নাৰীক আমি বেছি গুৰুত্ব সেইটো সকলোৰে সদ্ভাৱ লাগে তোমাৰ মোৰ প্ৰতি সদ্ভাৱ আছে বহুতৰ আছে জনা নজনাকে কিন্তু আমি ইজনে সিজনক সহযোগ কৰি থাকো এইবোৰ মানে যিটো ভাইব্ৰেচন বুলি কয় সেইবোৰ দি থাকো সেই পজিটিভলি কৰি থাকিলে সকলো সহজ হৈ পৰে সেই তাৰ মাজত কিন্তু প্ৰস্তুতিবোৰ ৰৈ যায় আচলতে প্ৰিয়ংকা খুব ভাল লাগিল দৰ্শকসকল এয়া আছিল আমাৰ সকলোৰে মৰমৰ আদৰৰ শিল্পী নাট্যশিল্পী তেওঁ এগৰাকী গায়িকাও তেওঁ এগৰাকী আবৃত্তিকাৰো প্ৰিয়ংকা শৰ্মা প্ৰিয়ংকালৈ ধন্যবাদ জ্ঞাপন কৰিছোঁ আমাৰ অনুষ্ঠানটো ইমানতে সামৰণি মাৰিলোঁ মই এটা কথা সুধিবলৈ পাহৰি গৈছিলোঁ সামৰণি মাৰিবলৈ সময় আছে আৰু এটা কথা সুধি লওঁ প্ৰিয়ংকা এটা ব্যক্তিগত প্ৰশ্ন বুলি ক'লে সকলোৱে ভয় খায় চাই লওঁ প্ৰিয়ংকাই ভয় খায় নেকি প্ৰিয়ংকা অত্যন্ত ব্যক্তিগত এটি প্ৰশ্ন ভয় খোৱা নাই খোৱা ভয় তুমি সুধিছা কাৰণে ভয় খোৱা নাই অতি ব্যক্তিগত প্ৰশ্নটো এনেকুৱা এতিয়া লকডাউন চলি আছে চাৰিওফালে বন্ধ কলৈকো যাব নোৱাৰি ইচ্ছা কৰিলেও তুমি এতিয়া ফেঞ্চি বজাৰলৈ যাব নোৱাৰা ইচ্ছা কৰিলেও ফেঞ্চি বজাৰ দোকান এখনৰ পৰা ভাল লগা এযোৰ কাপোৰ তুমি কিনি আনিব নোৱাৰা ইচ্ছা কৰিলে তুমি গণেশগুৰিলৈ যাবলৈ সংকোচ হ'ব আমি ধৰি ল'লোঁ লকডাউন খুলিলে সকলোখিনি সুকলমে আছে 2019 এটা ভাল লগা দিনৰ নিচিনাকৈ আজি দিনটোও আছে এই মুহূৰ্তত যদি আমি তোমাক কওঁ প্ৰিয়ংকাক আমি কোনোবা এখন ঠাইলৈ যাবলৈ কৈছোঁ যিখন ঠাই যিটুকুৰা ঠাই প্ৰিয়ংকাৰ খুবেই ভাল লাগে তুমি কলৈ যাব বিচাৰিবা ডাঙৰ প্ৰশ্ন ইমান ঠাই আছে ভাল লগা আমি কি কৰোঁ মই আৰু মোৰ ল'ৰা ডাঙৰ কলেজত পঢ়ি আছে গতিকে ল'ৰাই মোক লৈ যাব পৰা সময় বয়স হৈ গৈছে আৰু আমি প্ৰায়ে বন্ধত এনেই ওলাই যাওঁ গাড়ীৰে ওলাই যাওঁ কেতিয়াবা গোৱালপাৰাৰ ফালে যাওঁ কেতিয়াবা শ্বিলং কেতিয়াবা সোণাপুৰ গতিকে প্ৰথম যিকোনো এটা ৰাস্তাত যাম যিটো ৰাস্তাত আমি একদম মুকলি বতাহ এতিয়াতো চব সেউজীয়া হৈ গৈছে এটাতো নতুন বছৰ বসন্ত ঋতুৰ প্ৰভাৱত হৈছে পৰশ পৰি হৈছে আৰু এই যে পলিউশ্যনবিলাক কমি গ'ল সেইটো এটা কাৰণ আকাশখন বেছি ধুনীয়া হৈছে সেইকাৰণে শব্দবোৰ মানুহৰ ওলাইছে বেলেগ সেই যে কৈছিলোঁ সৃষ্টিশীল কথাবোৰ ওলাইছে নিজক বিচাৰি পাইছে গতিকে তেনেকৈ ক'ৰবালৈ যাম ক'লৈ যাম এতিয়াও নাই সেই মুহূৰ্তত কেতিয়াবা আমাৰ এনেকুৱাও হয় যে গাড়ীখনত উঠিহে ভাবোঁ ব'লা অমুক ফালে যাওঁ মোৰ ল'ৰা মোৰ বন্ধুৰ নিচিনা আচলতে গতিকে তেনেকৈ এতিয়াই কোৱা নাযায় ক'লৈ যাম সেইটো বেলেগ ঠাই ভবা নাই যে মই এতিয়াতো বাহিৰলৈ যাবও নোৱাৰোঁ দুবছৰলৈ কোনো ফৰেইন ট্ৰিপ নহয় ছমাহ মানে এইটো শেষ হৈ যোৱাৰ এবছৰমানলৈ অসমৰ বাহিৰলৈ যোৱা নহয় গুৱাহাটীৰ এদিন দিনতীয়াকৈ যলৈকে যাব পাৰোঁ যাবলৈ সেই সময়ত যাম মুঠতে সেউজীয়া বিচাৰি যাম আকাশ বিচাৰি যাম প্ৰিয়ংকাই খুব গুৰুত্বপূৰ্ণ কথা এটা ক'লে প্ৰিয়ংকাই সেউজীয়া বিচাৰি যাব আকাশ বিচাৰি যাব আচলতে আমাৰ প্ৰকৃতিয়ে আমাক ইমান সুন্দৰ এটা পৰিৱেশ সৃষ্টি কৰি দিছে আমি প্ৰকৃতিক বিচাৰি পোৱাটো খুব ডাঙৰ কথা দৰ্শকসকল এই গুৱাহাটী মহানগৰীখন সেউজ মহানগৰী এখন চাৰিওফালে ধুনীয়া ধুনীয়া গছ গছনি আছে আৰু আমি মহানগৰীখনক ধুনীয়া কৰি ৰখাটো আমাৰ যিমান দায়িত্ব মহানগৰীখনৰ আশে পাশে থকা ধুনীয়া অঞ্চলবিলাক পৰিভ্ৰমণ কৰাটো অতি এটা গুৰুত্বপূৰ্ণ কথা যদি কোনোবা এজন পৰিবাৰ্য কোনোবা এজন অতিথি আপোনালোকৰ ওচৰলৈ আহে সেই অতিথিজনক লৈ আপোনালোকো এদিন যাবচোন সোণাপুৰৰ ফালেই যাওক লাগিলে শ্বিলঙৰ ফালেই যাওক লাগিলে গোৱালপাৰাৰ ফালেই যাওক লাগিলে ভূটানলৈ যোৱা ৰাস্তাটো খুব ধুনীয়া নলবাৰী হৈ ৰঙীয়া হৈ যাব পাৰি হয় তাই ঘৰ ৰঙীয়া কাৰণে তাই মই সেইটো জানো মই গৈছিলোঁ মানে অলপতে খুব ধুনীয়া ৰাস্তা ভূটান বৰ্ডাৰলৈকে বৰ্ডাৰৰ ভিতৰলৈও সোমাব পাৰি যেতিয়া এগৰাকী অতিথি আহে অতিথিগৰাকীক যেতিয়া আপুনি আপোনাৰ ধুনীয়া ঠাইখন চিনাকি কৰি দিব সেই অতিথিগৰাকীয়েও কিন্তু আন এগৰাকী অতিথিক মাতি আনিব আমাৰ অসমখন পৰিভ্ৰমণ কৰিবলৈ দৰ্শকসকল ধন্যবাদ প্ৰিয়ংকাকো আকৌ এবাৰ ধন্যবাদ জ্ঞাপন কৰিছোঁ আমি প্ৰিয়ংকা অহাৰ বাবে আজি এটা ধুনীয়া অনুষ্ঠান আপোনালোকলৈ আগবঢ়াব পাৰিলোঁ সকলোৰে ওচৰত কৃতজ্ঞতা জ্ঞাপন কৰি আজি অনুষ্ঠানৰ পৰা বিদায় লৈছোঁ Welcome to Spectrum Adventures, an institution committed towards excellence in IITJ, NEET, AIMS and boards preparation.
We offer courses for classes 11 and 12, repeaters, and pre-foundation. We have a team blended with youth and experience, dedicated in nurturing young talents of Northeast. The administrative team maintains a special care unit for each and every student. We provide in-house hostel facilities. 4 years of hard work, constant dedication and support from my team, parents and teachers have helped me to start an educational revolution in Assam. Every year we have dominated in the results of NEET 2019 and JEE 2019 and is not an exception. This time, more than 55 selections have taken place out of 112 students, with Upasana Talukdar being the highest with 643 marks. Best team, best teachers and the entire dedication has helped us to grow to become the fastest coaching institute in Assam. Welcome to Illumis Clinic. Look good, feel better. Illumis Clinic is Guwahati's first state-of-the-art aesthetic clinic located in the heart of Guwahati at ABC. Our services include cool sculpting, Exilis Elite, Botox and filler treatment, thread lifts, lasers and medifacials. Illumis Clinic was founded by Dr. Rima Das Malik in 2015 with the encouragement of her father-in-law late Bimal Chandra Malik and husband Dr. Saikat Malik, a laparoscopic surgeon himself at Narayana Hospital, Guwahati. Dr. Rima is a pioneer in bringing new technologies in the field of aesthetics in Northeast. She is a visiting faculty at Institute of Laser and Aesthetic Medicine, New Delhi and Allergan Medical Institute, Singapore. She has attended numerous trainings, seminars, conferences and workshops, both in India and outside, in the areas of aesthetics and cosmetology. She is the recipient of Dynamic Women Entrepreneur of the Year, Mumbai in 2016, Breakthrough Innovation in Modern Aesthetics and Skincare Practice, Mumbai in 2017, and Women Achievers Award, Guwahati in 2018 for significant contribution in the field of aesthetics and cosmetology by TV18 Group. Dr. Rima has worked hard to spread awareness about aesthetics across various industries and organizations in rural and urban areas in Northeast through organizing training programs and awareness campaigns. She has been the part of several talk shows in FM and news channels. She regularly writes articles in newspapers and magazines. She is associated with many beauty pageants in Northeast. The team at Illumis Clinic is proud to celebrate its 5th anniversary with you.